অসমৰ ৰাজনীতিৰ বাবে সঁচাকৈ এতিয়া আজিৰ সময়খিনি সঁচাকৈ আজি বিশেষ দিন এইকাৰণে কিয়নো অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট সলনি হৈছে অসমৰ ৰাজনীতিত অসমৰ ভোটাৰ ৰাইজে যে সাম্প্ৰদায়িকতা বেয়া পায় যে ধনবল বাহুবলৰ ৰাজনীতি বেয়া পায় ঘৃণাৰ বিষয়বস্তু ছটিওৱা মানুহক যে বেয়া পায় বা বিভাজনৰ ৰাজনীতি যে বেয়া পায় এয়া এইবাৰৰ নিৰ্বাচনত অসমৰ ৰাইজে দেখাই দিছে এনেকৈ দেখাই দিছে যে ধুবুৰীৰ পৰা আজি 15টা বছৰে ধৰি সাম্প্ৰদায়িক বিষয়বস্তু ছটিয়াই থকা কেৱল বিভাজনৰ নামত ৰাজনীতি কৰা কেৱল হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা বদৰুদ্দিন আজমল ডাঙৰীয়া 10,12,476 ভোটত পৰাভূত কৰি দেশৰ ভিতৰতে সৰ্বোচ্চ ব্যৱহাৰত পৰাভূত কৰি ৰকিবুল হুছেইন ডাঙৰীয়া এইবাৰ সাংসদ নিৰ্বাচিত হৈছে ধুবুৰীৰ পৰা আৰু এয়া সাধাৰণ জয় নহয় এয়া হৈছে জনসাধাৰণৰ মাজত ধুবুৰীৰ ৰাইজৰ মাজত বুকুত উমি জ্বলি থকা জুই কুৰাৰ বহি প্ৰকাশ ঘটিছে কাৰণ ধুবুৰীৰ ৰাইজে কেতিয়াও ধুবুৰীৰ ৰাইজে এই সাম্প্ৰদায়িকতাৰ বিষয়বস্তু বেয়া পায় কেতিয়াও ভাল পোৱা নাছিলে কেতিয়াও ধুবুৰীৰ ৰাইজে এই যে বিভাজন নামত যে ৰাজনীতি কৰিছে ৰাজনীতি কৰা ব্যক্তিক ভাল পোৱা নাছিলে আৰু সেই কাৰণে এইবাৰ দেখুৱাই দিছে যে বদৰুদ্দিন আজমলক হৰুৱাই দেখুৱাই দিছে যে সাম্প্ৰদায়িক ৰাজনীতি কৰা ব্যক্তিসকলক আৰু কেতিয়াও ধুবুৰীবাসী স্থান নিদিয়ে বা অসমৰ মানুহে স্থান নিদিয়ে অকল সেয়াই নহয় আন এফালে যদি চাই যোৰহাটৰ পৰা যেটো আটাইতকৈ চ্যালেঞ্জ বুলি যাক কয় চ্যালেঞ্জ দিয়া হৈছিল আসলে ৰাজনৈতিকভাৱে গৌৰৱ গগৈ ডাঙৰীয়াক চ্যালেঞ্জ কৰিছিল হিমন্ত বিশ্ব ডাঙৰীয়াই কিয়নো গৌৰৱ গগৈ ডাঙৰীয়া যি কলিয়াবৰৰ সমষ্টি আছিল কলিয়াবৰ সমষ্টিত তেখেতে দুবাৰকৈ সাংসদ নিৰ্বাচিত হৈছিল কিন্তু এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া হৰুৱাবৰ বাবে এনেকুৱা এটা প্ল্যান কৰা যেন হল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ সমষ্টি ছিন্ন ভিন্ন কৰি তেখেতৰ সমষ্টিৰ পৰা আধা কাটি আনি নগাঁৱতী আৰু নগাঁৱৰ পৰা তেখেতৰ সমষ্টি আনি কমপ্লিটলি কলিয়াবৰ সমষ্টি ধ্বংস কৰি কাজিৰঙা সমষ্টি কৰাই দিয়া হ'ল কিয়নো এটাই লক্ষ্য আছিল যে গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাব লাগে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটৰ পৰা নিৰ্বাচন খেলিলে আৰু যেতিয়া যোৰহাটৰ পৰা নিৰ্বাচন খেলিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ জীৱনৰ সৰ্বোচ্চ যি ক্ষমতা সেই ক্ষমতা প্ৰয়োগ কৰিলে তেখেতৰ সৰ্বোচ্চ ৰাজনৈতিক অভিজ্ঞতা তেওঁ ব্যৱহাৰ কৰিলে তেওঁ সৰ্বোচ্চ ৰাজনৈতিক কূটনীতি ব্যৱহাৰ কৰিলে এটাৰ পিছত এটা তেখেতে অস্ত্ৰ এৰিবলৈ ধৰিলে কিন্তু গৌৰৱ গগৈ তেখেতে পৰাভূত কৰিব নোৱাৰিলে তেখেতে প্ৰথমতে তেখেতসকলৰ এনেকুৱা এটা ষড়যন্ত্ৰ আছিল যে মাজুলীত যোৱাবাৰ বিজেপিয়ে বেছি ভোট পাইছে সেইকাৰণে মাজুলী হয়তো যোৰহাটৰ লগত সোমাই দিয়া হ'ল এনেকুৱা হ'ল যে যোৰহাটৰ সমষ্টিৰ অন্তৰ্গত দুগৰাকীকৈ বিধায়কক বিজেপিলৈ লৈ যোৱা হ'ল যোৰহাটৰ অন্তৰ্গত সমষ্টি বহুত ডাঙৰ লিডাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ দৰে লিডাৰক তেওঁলোকে বিজেপিলৈ লৈ গ'ল মামৰা সুৰুজ দিহিঙাক তেখেতৰে বিজেপিলৈ লৈ গুচি গ'ল আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ছাত্ৰৰ দৰে লাগি থকা নিৰ্বাচনৰ আটাইতকৈ বেছি ওচৰত থকা ব্যক্তি মানৱ বৰা ডাঙৰীয়াক তেখেতলৈ লৈ গ'ল গৌৰৱ চমানী ডাঙৰীয়াক বিজেপিত লৈ গ'ল কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক পৰাভূত কৰিব নোৱাৰিলে এই কাৰণে নোৱাৰিলে কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া হৈছে অসমৰে নহয় সৰ্বভাৰতৰ বলিষ্ঠ কণ্ঠ আৰু এইগৰাকী বলিষ্ঠ কণ্ঠ ঘূৰিবলৈ তেখেতে যিমানে চেষ্টা নকৰিলে কিয় যোৰহাটবাসীয়ে কিন্তু মূল্যবোধৰ ৰাজনীতিক বিশ্বাস কৰিলে মূল্যবোধৰ ৰাজনীতিক স্থান দিলে আৰু সেই কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত তেওঁলোকে জয়যুক্ত কৰালে আৰু এই জয়যুক্তৰ এই দুটা নিৰ্বাচনৰ ফলাফলত এনেকুৱা হ'ল যে ধুবুৰীত ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিজয় হিমন্ত বিশ্বৰ বুকুত লাগিছে বুকুত আঘাত পাইছে আৰু যেতিয়া যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া জিকিছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নাক কাটিছে কাৰণ এনেকুৱা এটা পৰিৱেশ হৈছে অসমত যে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ গ'ল আৰু অসমৰ ৰাজনীতিত যে বিভাজনৰ ৰাজনীতি বা অহংকাৰৰ ৰাজনীতিৰ স্থান নাই সেয়া ৰাইজে দেখাই দিলে অকল যোৰহাটত বা আমি ধুবুৰীৰ কথা নকওঁ নগাঁৱত অতিকৈ শিক্ষিত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰাৰ্থিত্বক দেখি নগাঁওবাসী ৰাইজে যে বিজেপিয়ে যিবিলাক প্ৰাৰ্থী দিছিল এটা সময়ত উগ্ৰপন্থীৰ দৰে সংগঠনৰ লগত জড়িত ব্যক্তি সেইসকলক পৰাভূত কৰি এগৰাকী আটাইতকৈ শিক্ষিত ব্যক্তি এগৰাকীক তেওঁলোকে সাংসদ হিচাপে মানে নিৰ্বাচিত কৰিলে তাৰ মানে অসমৰ ৰাইজে সজাগ হৈছে এই নিৰ্বাচনত দেখুৱাই দিলে হয়তো ৰাইজে ৰৈ আছিল এনেকুৱা এটা দিনলৈ আৰু এই দিনটো পোৱাৰ লগে লগে ৰাইজে হিয়া উজাৰি কংগ্ৰেছক সমৰ্থন দিলে আৰু এনেকুৱা এটা ফল হ'ল যে অসমত বিজেপিয়ে যিমান ভোট পাইছে তাতকৈ কংগ্ৰেছ দলৰ ভোট শ্বেয়াৰ বেছি কংগ্ৰেছ দলে বেছি সমৰ্থন পালে হয় আমি জিকিব নোৱাৰো আমি তিনিটা জিকিছো কিন্তু আমাৰ ভোট শ্বেয়াৰ আমি বেছি পালো
কিয়নো ৰাইজে আমাক বেছি সমৰ্থন কৰিলে জানে যে ৰাইজে কংগ্ৰেছে ভৱিষ্যতে তেওঁলোকৰ লগত থাকিব আৰু এইখিনি সময় ডাঙৰ ডাঙৰ নেতা তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ কেবিনেটখন যোৰহাটত বহাই দিলে মন্ত্ৰী বোলে আপুনি বহাই দিলে ধনবল বাহুবল সকলো প্ৰয়োগ কৰিলে নোৱাৰিলে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই কি ক'লে যে গৌৰৱ গগৈ ডাঙৰীয়া এইটো জয় হলে তেখেতে ৰাজনীতিত নাথাকে এতিয়া কোনে থাকিব দিছে এটা পীযুষ হাজৰিকা ডাঙৰীয়া শুনিছো আপোনাক কোনে থাকিব দিছে ৰাজনীতিত আপুনি এতিয়াই ৰাজনীতি বাদ দিয়ক আপুনি কাৰণ আপোনাৰ যদি মুখত অকণমান লাজ আছে আপোনাৰ যদি অকণমানৰ কথাৰ ভ্যালু আছে আপোনাৰ যদি নিজৰ কথাৰ বক্তব্যৰ যদি আপুনি অলপ মূল্য থকা বুলি ভাবে তেতিয়ালে আজিয়ে আপুনি আপোনাৰ এই ৰাজনীতি ত্যাগ কৰক আৰু এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কি বুলি কটাক্ষ কৰিছিল যে তৰুণ গগৈ অবিহনে গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো পৰিচয় নাই তৰুণ গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে গৌৰৱ তৰুণ গগৈ ডাঙৰীয়া অসমৰ বাবে গৌৰৱ আৰু তৰুণ গগৈৰ পুত্ৰ হোৱাটো গৌৰৱ গগৈ ডাঙৰীয়া গৌৰৱ কৰে আমিও গৌৰৱ কৰোঁ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক আপুনি কি কৈছিল যে তৰুণ গগৈ নাথাকিলে গৌৰৱ গগৈ ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনত জিকিব নোৱাৰে বুলি কৈছিলে ৱাৰ্ড মেম্বাৰ হ'ব নোৱাৰে বুলি কৈছিল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আজি দেখিলে আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সকলোবোৰ ষড়যন্ত্ৰ সকলোবোৰ ৰাজনীতিক কূটনীতি একেবাৰে নৎসাত কৰি তেখেতে আজি বিপুল ভোটত জয়লাভ কৰিল আজি আপুনি ক'ত আছে এতিয়া আপুনি কওক এতিয়া কিমান ডাঙৰ কথা যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত চকুতে কথা ক'ব পাৰে যে কওক গতিকে সেইকাৰণে কৈছো যে এই যিটো ৰাজনৈতিক ফলাফলত এই ৰাজনৈতিক ফলাফলত কিন্তু আৰু এটা ডাঙৰ ঘটনা হৈছে যিটো হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব এইকাৰণে ক'ব লাগিব যে ভূপেন বৰা ডাঙৰীয়াই যে সাহসৰে যি সাহসিকতাৰে তেখেতে বলিষ্ঠ পদক্ষেপ লৈছিল ইউডিএফৰ দৰে দলক আমাৰ এলায়েন্সৰ পৰা আঁতৰাই পঠাইছিল এইকাৰণে যে ইউডিএফক যদি পালিয়ে পখাই যদি উবালি পেলাবলৈ তেতিয়াহ'লে তেওঁলোক এলায়েন্সত তেখেতে এনেকুৱা পদক্ষেপ লোৱাৰ পিছত আজি ধুবুৰীত বদৰুদ্দিন আজমল নো হৈ ৰৈ গৈছে আজি ইউডিএফ নো হৈ ৰৈ গৈছে সাম্প্ৰতিক বিষবস্পচকীয়া যাৰ নেগুৰত ধৰি যাৰ গা বকচাক উঠাৰ দৰে এই জোৰত বুকুৰ মাজত লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি কৰিছিল আজমলক বুকুৰ মাজত লৈ যে হিমন্ত বিশ্বই ৰাজনীতি কৰিছিল সাম্প্ৰতিক ৰাজনীতি কৰিছিল সেই ৰাজনীতিৰ মহিমূৰ কৰিলে ইয়াৰ কৃতিত্ব কিন্তু ভূপেন বৰা ডাঙৰীয়ালৈ যায় ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যে বিৰোধী ঐক্য মঞ্চ এই ঐক্য মঞ্চৰ কাৰণেও কিন্তু যোৰহাটবাসীয়ে বা যোৰহাটতে হওক নগাঁৱত আমি কিন্তু বহু প্ৰকাৰে আমি ফল পালো সেইকাৰণে কৈছো যে অসমৰ ৰাজনীতিত কংগ্ৰেছৰ এনেকৈ ধুনীয়াকৈ নেতৃত্ব আগবাঢ়ি আহিছে যাৰ ফলত আজি বিজেপি আজি লাজতে লুকুৱাব লগা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আবুল তাবুল বকিবলগীয়া হৈছে এই কাৰণে কাৰণ তেখেতৰ সৰ্বোচ্চ মানে ক্ষমতা সৰ্বোচ্চ ৰণনীতি সৰ্বোচ্চ কূটনীতি আজি পৰাভূত হৈ গ'ল তছনছ হৈ গ'ল কংগ্ৰেছৰ এই ৩-৪ গৰাকী নেতৃত্বৰ আগত তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি নচলিল সেইকাৰণে কৈছো যে অসমলৈ ভাল দিন আহিছে অসমৰ ৰাইজে এটা মূল্যবোধৰ ৰাজনীতিক যে গুৰুত্ব প্ৰদান কৰিছে উন্নত ৰাজনীতিক যে গুৰুত্ব প্ৰদান কৰিছে সেই কথা এতিয়া সকলোৱে ৰমে উপলব্ধি কৰিছে হেয়া হৈছে নিৰ্বাচন ফলাফলে দেখুৱাই গ'ল সেইকাৰণে অসমবাসী ৰাইজক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছো এই কাৰণে যে অসমৰ ৰাজনীতিৰ পৰা অসমৰ যে হাকামপুৰীয়া সম্প্ৰীতিক বচাই ৰখাৰ বাবে আপোনালোকে এই যে সাম্প্ৰদায়িক চিৰবিদায় দিলে এই যে ধনবল বাহুবলৰ ৰাজনীতিক যে চিৰবিদায় দিলে তাৰ বাবে অসমৰ ৰাইজক মই শতকোটি প্ৰণাম জনাইছো ধন্যবাদ জনাইছো